তাই বাপেকৰ অসম নেকি এখন এতিয়া চৰকাৰে তাইক জেলত ফ্ৰী ভাত খুৱাবনে নোখোৱাই তাক লৈ আমাৰ প্ৰশ্ন আছে আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ তাত এটা ভিডিঅ'ত স্পষ্ট হৈছে যে ফ্ৰী খানা খাবলৈ আহে সকলো সেই মহিলাগৰাকীয়ে অসমীয়া জাতিটোক তুচ্ছতাচ্ছিল্য কৰিলে ফ্ৰী খানা খায় বুলি এতিয়া চৰকাৰে তাইক জেলত ফ্ৰী ভাত খুৱাবনে নোখোৱাই তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু তাইক গ্ৰেপ্তাৰ কৰিব লাগিব তাই বাপেকৰ অসম নেকি এখন তাই আমাৰ জাতিক তুচ্ছতাচ্ছিল্য কৰিব জাতি মাটি ভেটিৰ কথা কয় জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত অসমীয়া জাতিক ফ্ৰী খানা খায় বুলি তুচ্ছতাচ্ছিল্য কৰিব এই কথাবিলাক হ'ব পাৰে নেকি কেতিয়াবা আৰু এটা কথা স্পষ্ট সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুক্তি দিব লাগিব এতিয়া অসমত এটা চিষ্টেম চলিছে যদি অনা অসমীয়া মানুহ আৰু অসমীয়া মানুহ এজনৰ মাজত সংঘাত হয় অনা অসমীয়া মানুহজনক থানাত লাল চাহ আৰু চিংৰা খুৱাই জামিন দি দিয়ে আৰু অসমীয়া মানুহজনক থলগিৰি মানুহটোক 3 মাহ জেল তাৰ পিছত জামিন দিয়ে এইটো কি চিষ্টেম চলিছে তাক লৈ আমাৰ প্ৰশ্ন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ তাক লৈ প্ৰশ্ন আছে আমাৰ চৰকাৰৰ বৰমূৰীয়াসকললৈ আৰু শংকৰজ্যোতিৰ বৰুৱাৰ মাত্ৰ এইটো এটা ঘটনা নহয় আমিও ভুক্তভোগী হাজাৰ হাজাৰ ল'ৰা ভুক্তভোগী কিমান ল'ৰাক অনা অসমীয়া মানুহে মাৰিছে তাৰ পিছত জেলত ভৰাই দিছে আৰু যিকেইজন পুলিচ বিষয়াই অসমীয়া ল'ৰাবোৰক নিজৰ ল'ৰাবোৰক জেলত ভৰাই আছে মই আপোনালোকলৈ এটা অনুৰোধ কৰিছোঁ যেতিয়া আপোনালোক ৰিটায়াৰ হ'ব তাৰ পিছত যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ হয় তেতিয়া কিন্তু আপোনালোক বিলাচী থানা নামৰ এই সত্তাটোৰ ওচৰলৈ আহিব লাগিব কোনো অনা অসমীয়া মানুহ কোনো চৰকাৰৰ বৰমূৰীয়া মানুহে আপোনালোকক সহায় নকৰে সেইকাৰণে আত্মসন্মানেৰে কাম কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ এতিয়া চাওক এতিয়া IOCLত যদি আমাৰ ল'ৰা এটা ডিপু খুলিবলৈ হয় তাত প্ৰত্যেকখন কাগজ ক্লিয়াৰ লাগিব কিন্তু যদি অনা অসমীয়া মানুহ এটা খুলিবলৈ লয় তাক কাগজ পত্ৰৰ প্ৰয়োজন নাই মই কৈছোঁ নহয় সকলো আইন কেৱল আমাৰ বাবেহে সিহঁতৰ বাবে আইন নাই সিহঁতক ফ্ৰী লাইচেঞ্চ দি থৈছে খিলঞ্জীয়াক মাৰ ভূমিপুত্ৰ মানুহক মাৰ সিহঁতৰ কাৰণে ফ্ৰী লাইচেঞ্চখন ফ্ৰী কিন্তু নিয়মবিলাক অকল আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মবোৰ আমাৰ খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য হয় আজি এতিয়া দুলীয়াজানত আমাৰ বিলাচী থানাৰ ৰন্তুপানী ফুকন হৰ গগৈ হেমন্ত বৰাৰ নেতৃত্বত আন্দোলন হৈ আছে গণতন্ত্ৰ শেষ স্তৰলৈকে আন্দোলন হৈছে আৰু হৈ যাব আৰু এটা কথা জাতিয়ে কিন্তু এবাৰ শক্তিশালী প্ৰত্যাক্ৰমণ কৰিব সেইটো একদম স্পষ্ট কথা আমি চিল কৰি দিব কৈছোঁ পেট্ৰল পাম্প চিল কৰি যদি জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়া মানুহ এজনৰ হাতত সেইটো পেট্ৰল পাম্প গতাই দিয়ক হাজাৰবাৰ চেলুট জনা মানুহ খিলঞ্জীয়া মানুহ এটাৰ ওচৰত গতাই দিয়ক সেইবিলাক আমি নাজানো IOCLত কি চলিছে খালি আমি এটা জানো শংকৰজ্যোতি বৰুৱাক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে খিলঞ্জীয়া মানুহে জাতি মাটি ভেটিৰ কথা কোৱাৰ কাৰণে এখন চৰকাৰক ভোট দিছিলে কিন্তু জাতি মাটি ভেটিক যদি বাৰে বাৰে এনেকৈ অপমান কৰে তেতিয়াহ'লে কিন্তু আঞ্চলিকতাবাদৰ সপক্ষে অসমত বতাহ বলিব সেইটো স্পষ্ট কথা